বহুত দিনৰ পৰা মন গৈ আছিলে ধোচা খাবলৈ আৰু হায়দৰাবাদৰ ধোচাখন বৰ ধুনীয়া বনায় আৰু ইয়াৰতো চাউথ ইণ্ডিয়াৰ স্পেচিয়েল ধোচা ইডলি চাম্বাৰ এইবিলাকে আৰু ধোচাখন ইয়াত মই খাই বিৰাট ভাল পাওঁ কিন্তু ইয়াত যে ধোচা বহুত সস্তাতে পোৱা যায় 30 ৰুপিজৰ পৰা ষ্টাৰ্ট হয় 50 100 যিমান দামী আপুনি খাব বিচাৰে কিন্তু 30 আৰু 50 ৰুপিজৰ ধোচাখনো বিৰাট ধুনীয়া আৰু আজি আছিলে হায়দৰাবাদৰ লক্ষ্মী পূজা সেয়ে মানুহবিলাকে ধুনীয়াকৈ সাজি কাচি আছে আৰু আমি আহি পালোহি য'ত ধোচা মানে খাম বুলি ভাবিছিলোঁ তালে আৰু সেই জেগাখিনি আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰ আমি ধোচা খাবলৈ বহুত দূৰ আহিছোঁ 17-18 কিলোমিটাৰ আহিছোঁ কাৰণ ইয়াৰ ধোচাটো বহুত স্পেচিয়েল আৰু এই জেগাখিনিত আগতে মই নতুন বিয়া হৈ আমি এই জেগাখিনিতে আছিলোঁ এইখিনি হায়দৰাবাদৰ জাৰ্ণালিষ্ট কলনীৰ ওচৰে পাজৰে পৰে আৰু যোনে যোনে ইয়াত থাকে তেওঁলোকে চিনি পায়ে ইয়াৰ ধোচাটো এইটো ধোচা আপোনাৰ 50 টকা লৈছে ইমান ধুনীয়া ক্ৰাঞ্চি হয় খাবলৈ ইমান টেষ্টি নহয় মানে দামী ধোচাখন খাবলৈ মন নাযায় এইটো ধোচা ইমান ধুনীয়া বনায় এখন খাই শেষ হ'ল হাজবেণ্ডক আকৌ পঠোৱালোঁ আনিবলৈ দুখন ধোচা খাই একদম ধুনীয়াকৈ পেট ভৰি গ'ল আৰু এতিয়া আমি খাই বৈ মানুহজনেও খাই লৈছে আৰু হোটেললৈ নামি নগ'লোঁ বেটাক লৈ নামি যাব দিগদাৰ আৰু এতিয়া খাই বৈ ঘৰলৈ উভতিছোঁ আৰু 1 বছৰৰ ভিতৰত আমাৰ ঘৰৰ ওচৰত ইমান ডাঙৰ মল বনি গ'ল